মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 6 মেথছৰ কৰিছা অহা 3.42। ঠিক আছে, মই তোমালোকক অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাত ধুনীয়াকৈ সমাধান কৰি দিম। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ইয়াৰ আগৰ ভিডিঅ'কেইটাত কৰিছা অহা 3.1ৰ পৰা একেবাৰে কৰিছা অহা 3.3 লৈকে মই ধুনীয়াকৈ সমাধান কৰি দিছোঁ। সেইবিলাক ভিডিঅ' যদি তোমালোকে চোৱা নাই তেনেহ'লে প্লেলিষ্টৰ পৰা চাব পাৰিবা। ঠিক আছে, ওকে। তো আজি আলোচনা কৰিম কৰিছা অহা 3.4। ঠিক আছে, তো কৰিছা অহা 3.4ৰ প্ৰথম প্ৰশ্নটোত চোৱা। ইয়াত তোমালোকক দিছে ট্ৰাই টু ফাইণ্ড দ্য পেলিণ্ডমিক নাম্বাৰ হুইচ কেন বি ফৰ্মড ফ্ৰম 78489 এণ্ড 3467। ঠিক আছে, ইয়াত তোমালোকক কেইটামান সংখ্যা দি দিছে। ঠিক আছে, সংখ্যাবিলাকৰ পৰা তোমালোকক পেলিণ্ডমিক সংখ্যাবিলাক উলিয়াবলৈ কৈছে। ঠিক আছে, গতিকে একেবাৰে সহজ হ'ব। ঠিক আছে, কিন্তু তোমালোকে প্ৰথমে জানিব লাগিব যে পেলিণ্ডমিক সংখ্যা মানেনো কেনেকুৱা সংখ্যা, হয়নে? তো চোৱা, ইয়াত মই এটা সংখ্যা লিখিছোঁ 232। এই সংখ্যাটো যদি তোমালোকে বাওঁফালৰ পৰা পঢ়া কেনেকৈ পঢ়িবা? 232, হয়নে? আকৌ যদি তোমালোকে সোঁফালৰ পৰা পঢ়া তথাপিও তোমালোকে 232 বুলি পঢ়িবা। ঠিক আছে, অৰ্থাৎ 232, এইফালৰ পৰা পঢ়িলেও 232। ঠিক আছে, ইয়াত ডাঙৰ এটা সংখ্যা লিখোঁ 1 1 2 2 1 1। ঠিক আছে, তো এইটো সংখ্যা যদি তোমালোকে বাওঁফালৰ পৰা পঢ়া কেনেকৈ পঢ়িবা? 1 1 2 2 1 1, হয়নে? আকৌ যদি সোঁফালৰ পৰা পঢ়া কেনেকৈ পঢ়িবা? 1 1 2 2 1 1, মানে একেই হয় ন, দুয়োফালৰ পৰা একেই। তাৰমানে সংখ্যাবিলাক যদি ওলোটাই দিয়া হয় তথাপিও কিন্তু এইকেইটা সংখ্যাই মানে ছেইম হ'ব সংখ্যাটো আৰু। ঠিক আছে, ইয়াত মই লিখিছোঁ 252। এইটো সংখ্যাও পেলিণ্ডমিক সংখ্যা হয়। কেনেকৈ গম পাইছোঁ? কাৰণ এইফালৰ পৰা যদি পঢ়োঁ কেনেকৈ পঢ়িম? 252 বুলি পঢ়িম। আকৌ যদি সোঁফালৰ পৰা পঢ়োঁ কি পঢ়িম? 252 বুলি পঢ়িম। ঠিক আছে, তাৰমানে এই সংখ্যাবিলাক যদি ওলোটাই দিয়া হয় তথাপি কিন্তু সংখ্যা ছেমেই হ'ব। ঠিক আছে, যেনেকৈ নেকি ইয়াত প্ৰথমে এইটো 2 আছে, মই যদি প্ৰথমে এইটো 2 লিখোঁ, তাৰপিছত 3টো মাজত আছে, 3টো যদি মাজত লিখোঁ, তাৰপিছত এইটো 2 যদি লিখোঁ, ছেইম সংখ্যাই পোৱা যাব, হয়নে? তাৰমানে যোনবিলাক সংখ্যা ওলোটাই দিলেও সেই ছেইম একে সংখ্যাটোৱে পোৱা যায়, সেইবিলাক হৈছে পেলিণ্ডমিক সংখ্যা। ঠিক আছে, এতিয়া তোমালোকক এই যে সংখ্যাবিলাক দিছে এইবিলাক পেলিণ্ডমিক সংখ্যা হয়নে? নহয়, কাৰণ চোৱা, প্ৰথমটো হৈছে 78। এই 78ক যদি আমি ইফালৰ পৰা পঢ়োঁ কেনেকৈ পঢ়িম? 78 বুলি পঢ়িম। আকৌ যদি সোঁফালৰ পৰা পঢ়োঁ কি পঢ়িম? 87 বুলি পঢ়িম, হয়নে? অৰ্থাৎ এইটো ওলোটাই দিলে কি হৈ যাব? 87 হৈ যাব। ঠিক আছে, এতিয়া তোমালোকে মোক কোৱা 87 আৰু 78 একেনে? নহয়, বেলেগ বেলেগ, হয়নে? গতিকে এইকেইটা পেলিণ্ডমিক সংখ্যা নহয়। ঠিক আছে, এনেকৈ পঢ়িম 78 বুলি পঢ়িম। আকৌ যদি সোঁফালৰ পৰা পঢ়োঁ কি পঢ়িম? 87 বুলি পঢ়িম, হয়নে? অৰ্থাৎ এইটো ওলোটাই দিলে কি হৈ যাব? 87 হৈ যাব। ঠিক আছে, এতিয়া তোমালোকে মোক কোৱা 87 আৰু 78 একেনে? নহয়, বেলেগ বেলেগ, হয়নে? গতিকে এইকেইটা পেলিণ্ডমিক সংখ্যা নহয়। ঠিক আছে, তো তোমালোকক এইবিলাক সংখ্যাৰ পৰা পেলিণ্ডমিক সংখ্যা উলিয়াবলৈ কৈছে। ঠিক আছে, এই যে সংখ্যাটো আছে সেইটো তুমি লিখি ল'ব লাগিব। লিখিলা, তাৰপিছত এই সংখ্যাটো ওলোটাই দিব লাগিব। যেনেকৈ নেকি ইয়াত 7 আছে প্ৰথমত আৰু 8 আছে শেষত। 8 প্ৰথমে লিখিব লাগিব, তাৰপিছত 7 লিখিব লাগিব। ঠিক আছে, এতিয়া এই দুটা যোগ কৰি দিয়া। ঠিক আছে, যোগ কৰাৰ পিছত যদি যোগফলটো পেলিণ্ডমিক হয় তেনেহ'লেতো ভালেই, আৰু যদি নহয় তেনেহ'লে সেইটো আকৌ ওলোটাই পিনে যোগ কৰিব লাগিব। ঠিক আছে, তো এতিয়া কোৱা, হাতে হাতে কিমান? হাতেৰে 15, 15 5, 7 1, হয়নে? তাৰপিছত এইফালে হাতে হাতে কিমান? 15 আৰু 1 কিমান? 16। ঠিক আছে, এইটো পেলিণ্ডমিক হয়নে? নহয়, কাৰণ এইটো যদি আমি বাওঁফালৰ পৰা পঢ়োঁ কেনেকৈ পঢ়িম? 165 বুলি পঢ়িম। আকৌ যদি সোঁফালৰ পৰা পঢ়োঁ কি পঢ়িম? 561 বুলি পঢ়িম, হয়নে? অৰ্থাৎ সংখ্যা দুটা বেলেগ বেলেগ। ঠিক আছে, গতিকে এইটো ওলোটাই দিব লাগিব। প্ৰথমে লিখিব লাগিব 5, তাৰপিছত 6টো মাজত আছে, মাজতে থাকিব, তাৰপিছত 1। ঠিক আছে, এতিয়া এইকেইটা যোগ কৰি দিয়া। 5 1 6 আৰু 6 আছে 12, 12 2 7 1, 5 আৰু 1 কিমান? 6 আৰু 1 7। ঠিক আছে, তো এতিয়া এইটো পেলিণ্ডমিক হয়নে? নহয়, গতিকে এইটো কি কৰিব লাগিব? পুনৰ ওলোটাই দিব লাগিব। ঠিক আছে, 6 শেষত আছে, 6 প্ৰথমত লিখিব লাগিব, 2টো মাজত আছে, মাজত লিখি দিয়া, তাৰপিছত 7 আছে, 7 লিখা। এতিয়া এইকেইটা আকৌ যোগ কৰি দিয়ে, এইটো যোগ হৈছে এইটো। ঠিক আছে, এতিয়া যোগ কৰা, চোৱা 6 আৰু 7 কিমান? 6 7 হৈছে 13, হয়নে? 13 3, তাৰপিছত 7 1, 2 2 4 আৰু 1 কিমান? 5। এইফালে কিমান আছে? 6 7 কিমান? 13, হয়নে? গতিকে ইয়াত 13 লিখি দিয়া। ঠিক আছে, তো এইটো পেলিণ্ডমিক হয়নে? নহয়। ঠিক আছে, গতিকে এইটো কি কৰিব লাগিব? পুনৰ ওলোটাই পিনে লিখিব লাগিব। ঠিক আছে, 3টো প্ৰথমে লিখিব লাগিব, তাৰপিছত 5টো লিখিব লাগিব, তাৰপিছত 3, তাৰপিছত 1। এতিয়া এইকেইটা যোগ কৰা, 3 আৰু 1 কিমান? 4, 5 3 হৈছে 8, হয়নে? ইফালে 5 3 8, তাৰপিছত 3 আৰু 1 কিমান? 4। তো এতিয়া চোৱা, এইটো সংখ্যা পেলিণ্ডমিক হয়নে? নিশ্চয় হয়, কাৰণ চোৱা
এইফালৰ পৰা যদি তোমালোকে পঢ়া কেনেকৈ পঢ়িবা 4884 হয়নে আকৌ ইফালৰ পৰা যদি তোমালোকে পঢ়া কেনেকৈ পঢ়িবা 4884 হয়নে অৰ্থাৎ সংখ্যাটো যদি উলটাই দিয়া হয় তথাপিও এইটো সংখ্যা পোৱা যাব ঠিক আছে গতিকে এইটো এটা পেলিণ্ডমিক সংখ্যা হয় ঠিক আছে তো এনেকৈ এই যে সংখ্যাবিলাক তোমালোকক দিছে এই সংখ্যাবিলাকৰ পেলিণ্ডমিক সংখ্যাবিলাক উলিয়াব লাগিব ঠিক আছে তো ইয়াত তোমালোকে ধুনীয়াকৈ প্ৰশ্নটো লিখি ল'বা ঠিক আছে লিখি পিনে তোমালোকে এইদৰে উলিওৱা আৰম্ভ কৰিবা প্ৰথমে এইটো সংখ্যা পাতি লোৱা ঠিক আছে গতিকে এইটো উলটাই দিয়া ঠিক আছে তো তোমালোকে এইটো এইদৰে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে তাৰ পিছৰ সংখ্যাটো হৈছে 489 ঠিক আছে যেহেতু এইটো এটা পেলিণ্ডমিক সংখ্যা নহয় গতিকে এইটো উলটাই পিনে লিখা 984 এতিয়া কিটা তোমালোকে যোগ কৰি দিয়া এইটো যোগ কৰিলে কিমান পোৱা যাব চোৱা 9 আৰু 3 কিমান 9 3 13 ঠিক আছে 13 3 7 1 8 16 আৰু 1 17 17 7 7 1 4 আৰু 9 13 13 আৰু 1 কিমান 14 ঠিক আছে তো এইটো পেলিণ্ডমিক হয়নে নহয় গতিকে এইটো আকৌ উলটাই দিব লাগিব ঠিক আছে 3 7 4 1 এইকেইটা এতিয়া যোগ কৰি দিয়া 3 1 4 7 আৰু 4 কিমান 11 11 1 7 1 4 আৰু 7 11 আৰু 1 12 12 2 7 1 3 আৰু 1 4 আৰু 1 5 ঠিক আছে এইটো পেলিণ্ডমিক হয়নে নহয় গতিকে এইটো পুনৰ উলটাই দিব লাগিব ঠিক আছে অৰ্থাৎ 4টো আগত লিখিব লাগিব তাৰপিছত 1 তাৰপিছত 2 আৰু তাৰপিছত 5 ঠিক আছে এতিয়া এইকেইটা যোগ কৰি দিয়া 4 আৰু 5 কিমান 9 1 আৰু 2 কিমান 3 1 আৰু 2 কিমান 3 তাৰপিছত চোৱা 4 আৰু 5 কিমান 9 তো এতিয়া চোৱা এইটো সংখ্যা পেলিণ্ডমিক হয়নে নিশ্চয় হয় ঠিক আছে কাৰণ এইটো সংখ্যাক যদি উলটাই দিয়া হয় তথাপিও এইটো সংখ্যা পোৱা যাব যেনেকৈ নেকি চোৱা 9টো শেষত আছে ইয়াত লিখা তাৰপিছত 3টো তাৰপিছত লিখা তাৰপিছত 3টো লিখা তাৰপিছত 9টো এটনৰ লাষ্টত লিখা এতিয়া চোৱা দুইটা সংখ্যা একে হয়নে নিশ্চয় একে হয় ঠিক আছে গতিকে দুটো পেলিণ্ডমিক সংখ্যা হয় ঠিক আছে এইটো সংখ্যাৰ পৰা ওলোৱা হৈছে ঠিক আছে আৰু এইটো সংখ্যাৰ পৰা ওলোৱা হৈছে ঠিক আছে তাৰপিছত আৰু এটা সংখ্যা আছে মানে এইটো হৈছে 3467 ঠিক আছে কি 3467 ওকে তো এতিয়া এইটো সংখ্যা উলটাই দিয়া যেহেতু পেলিণ্ডমিক সংখ্যা নহয় গতিকে এইটো উলটাই দিয়া 7643 তো এতিয়া এইকেইটা যোগ কৰা 7 3 কিমান 7 3 10 10 0 7 1 4 আৰু 6 কিমান 10 আৰু 1 11 11 1 7 1 4 6 10 আৰু 7 1 11 আৰু 1 3 আৰু 7 10 আৰু 7 1 কিমান 11 ঠিক আছে তো এইটো পেলিণ্ডমিক হয়নে নহয় গতিকে এইটো পুনৰ উলটাই দিয়া 0 1 1 1 1 তো এতিয়া এইকেইটা যোগ কৰি দিয়া 0 আৰু 1 কিমান 1 1 1 2 1 1 2 1 1 2 আৰু 1 ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল এইটো পেলিণ্ডমিক সংখ্যা হয়নে নিশ্চয় হয় ঠিক আছে এইটো সংখ্যা যদি উলটাই লিখা হয় তথাপিও এইটো সংখ্যা পোৱা যাব ঠিক আছে গতিকে আমি এই সংখ্যাকেইটাৰ পৰা এইকেইটাই পেলিণ্ডমিক সংখ্যা পাইছোঁ হয়নে এতেকে তোমালোকে তলত লিখি দিবা যে এতেকে 78 489 আৰু 3467ৰ পৰা উলিওৱা পেলিণ্ডমিক সংখ্যাকেইটা ক্ৰমে সংখ্যাকেইটা কি সংখ্যাকেইটা এইকেইটা ঠিক আছে 4884 তাৰপিছত 9339 আৰু কি আৰু এইটো ঠিক আছে 1221 ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল এইদৰে তোমালোকে ধুনীয়াকৈ লিখি ল'ব লাগিব ঠিক আছে আৰু যোনে ইংৰাজীত লিখি আছিলা তোমালোকৰ কাৰণে মই ইংৰাজীত ধুনীয়াকৈ লিখি থৈছোঁ তোমালোকে এইদৰে লিখিবা ঠিক আছে প্ৰথমে এইখিনিটো একেই হ'ব তাৰপিছত তোমালোকে ইংৰাজীত শেষত এইদৰে লিখি দিবা যে দ্য পেলিণ্ডমিক নাম্বাৰছ ফ্ৰম এইকেইটা নাম্বাৰৰ পৰা যিকেইটা পেলিণ্ডমিক নাম্বাৰ ওলোৱা হৈছে সেইকেইটা হৈছে এইকেইটা ঠিক আছে এইটো আৰু লগতে এইটো ঠিক আছে প্ৰথমে এইখিনি লিখিবা তাৰপিছত এইখিনি লিখি দিবা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল এতিয়া এক কাম কৰা এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক দিছে পহেলিকাটো সমাধান কৰা ঠিক আছে
ইয়াত পহেলিকা এটা তোমালোকক দিছে অৰ্থাৎ পাজল এটা দিছে এইটো সমাধান কৰিব লাগে ঠিক আছে তো চোৱাচোন কি কৈছে ইয়াত তোমালোকক কৈছে যে মই এটা 5 অংকৰ পেলিণ্ডম ঠিক আছে তাৰপিছত কৈছে মোৰ একক অংকটো দহক অংকটোতকৈ এক কম একক আৰু দহক স্থানৰ অংকৰ পূৰণফলটো শতকৰ গড়ৰ অংক আটাইকেইটা অংকৰ যোগফল 16 মোক বিচাৰি উলিওৱা ঠিক আছে তো ইয়াত কৈছে যে সংখ্যাটো 5টা অংক বিশিষ্ট এটা পেলিণ্ডমিক সংখ্যা হয় ঠিক আছে সংখ্যাটোৰ এককৰ স্থানত যেটো সংখ্যা আছে সেই সংখ্যাটোতকৈ দহকৰ স্থানত থকা সংখ্যাটো এক বেছি ঠিক আছে তাৰ পিছত কৈছে একক আৰু দহকৰ স্থানত থকা সংখ্যা দুটাৰ পূৰণফল শতকৰ স্থানত বহে ঠিক আছে আৰু গোটেই কেইটা সংখ্যা যোগ কৰিলে কিমান পোৱা যায় 16 পোৱা যায় ঠিক আছে তোমালোকে জানানে একক দহক শতক হাজাৰ অযুত লাখ নিযুত কোটি এবিলাক যে গণনা কৰে তোমালোকে জানানে চোৱা এই যে এটা সংখ্যা আছে 1 to 1 এই সংখ্যাটোৰ এককৰ গড়ত কি আছে এই একটো আছে ঠিক আছে আৰু দহকৰ গড়ত আছে এই দুইটো ঠিক আছে দহকৰ গড়ত আছে এই দুইটো আৰু শতকৰ গড়ত আছে এই একটো ঠিক আছে শতক ওকে একক দহক শতক ঠিক আছে তো ইয়াত কি কৈছে সংখ্যাটো 5টা অংক বিশিষ্ট এটা পেলিণ্ডমিক সংখ্যা হয় ঠিক আছে এককৰ গড়ত যেটো সংখ্যা আছে হেতুতকৈ দহকৰ গড়ত থকা সংখ্যাটো এক বেছি ঠিক আছে আৰু সংখ্যা দুটা পূৰণ কৰিলে যেটো সংখ্যা পোৱা যাব হেতু বহে শতকৰ স্থানত ঠিক আছে পেলিণ্ডমিক সংখ্যাটো উলাবলৈ দিছে আৰু এই সংখ্যাকেইটা যোগ কৰিলে কিমান পোৱা যাব 16 পোৱা যাব ঠিক আছে গতিকে চোৱা এটো ধৰি লোৱা এককৰ গড়ত ধৰি লোৱা 1 আছে দহকৰ গড়ত ধৰি লোৱা তোমালোকে 2 আছে 2 হ'ব লাগিব কাৰণ এটো এক হলে এটো 2 হ'ব লাগিব এক যেটো বেছি হয় ঠিক আছে এতিয়া এই দুটা পূৰণ কৰিলে কিমান পোৱা যাব 2 গুণ কিমান 2 গুণ 2 ঠিক আছে তো এটো পেলিণ্ডমিক সংখ্যা বনাবৰ কাৰণে কি কৰিব লাগিব ইফালে লিখি দিব লাগিব 21 ঠিক আছে এটো পেলিণ্ডমিক সংখ্যা হৈছে এতিয়া কিটা যোগ কৰাচোন 16 ওলাই নে নোলাই চোৱা 1 1 2 2 2 4 4 2 6 6 2 8 যেহেতু এটো 8 ওলাইছে গতিকে এটো এটা পেলিণ্ডমিক সংখ্যা হয় কিন্তু এত পাজলটোৰ উত্তৰ নহয় ঠিক আছে কাৰণ এই সংখ্যাকেইটা যোগ কৰিলে 16 ওলাব লাগিব ঠিক আছে এটো 16 ওলোৱা নাই গতিকে এটো উত্তৰ হ'ব নোৱাৰে এতিয়া ধৰি লোৱা এককৰ গড়ত থকা সংখ্যাটো হৈছে 2 এককৰ গড়ত থকা অংকটো যদি 2 হয় সংখ্যা নহয় অংকহে হ'ব ঠিক আছে এককৰ গড়ত থকা অংকটো যদি 2 হয় তেনেহলে দহকৰ গড়ত থকা অংকটো কি হ'ব লাগিব 3 হ'ব লাগিব কাৰণ ইয়াত কৈ দিছে যে মোৰ একক অংকটো দহক অংকটোতকৈ এক কম তাৰ মানে এককৰ গড়ত থকা অংকটো দহকৰ গড়ত থকা অংকটোতকৈ কি এক কম ঠিক আছে তাৰ মানে দহকৰ গড়ত থকা অংকটো এককৰ গড়ত থকা অংকটোতকৈ এক বেছি ঠিক আছে এটো আছে এককৰ গড়ত এটো আছে দহকৰ গড়ত ঠিক আছে তাৰ পিছত কৈছে একক আৰু দহক স্থানৰ অংকৰ পূৰণফলটো শতকৰ গড়ৰ অংক ঠিক আছে তাৰ মানে এতিয়া এই দুটা পূৰণ কৰি যিমান ওলাই হেতু এই শতকৰ গড়ত লিখিব লাগিব তো 3 দুগুণ কিমান 6 এতিয়া 6 টো শতকৰ গড়ত লিখি দিয়া লিখিলা এতিয়া এটো পেলিণ্ডমিক সংখ্যা বনাবৰ কাৰণে কি কৰিব লাগিব ইয়াত তোমালোকে 3 2 লিখিব লাগিব ঠিক আছে তাৰ মানে এইখিনি তোমালোকে ইয়াত উঠাই পিনে লিখি দিব লাগিব এতিয়া চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা অংক আছে আৰু এটো পেলিণ্ডমিক সংখ্যাও হয় হয়নে যেহেতু এটো উলটাই দিলে আমি এটো সংখ্যাই পাম ঠিক আছে গতিকে এটো পেলিণ্ডমিক সংখ্যাও হয় 5টা অংক আছে ঠিক আছে এতিয়া আমি চাব লাগিব এইকেইটা যোগ কৰিলে কিমান ওলায় ঠিক আছে 3 3 6 ঠিক আছে 6 আৰু এই 6 কিমান 12 13 14 15 16 তাৰ মানে এইখিনি যোগ কৰিলে আমি কিমান পাওঁ 16 পাওঁ ঠিক আছে গতিকে যেটো পেলিণ্ডমিক সংখ্যা উলিয়াব লাগে হেতু হৈছে এটো ঠিক আছে এ তোমালোকে লিখিবা 2 3 6 3 2 ঠিক আছে এটো হ'ব উলিয়াব লগা পেলিণ্ডমিক সংখ্যা ঠিক আছে ওকে গতিকে তোমালোকে 2 নম্বৰটো এটো লিখিবা ধুনীয়াকৈ তোমালোকে সমাধান দিবা ঠিক আছে সমাধান দি পিনে তোমালোকে এটো সংখ্যা লিখি দিবা 2 3 6 3 2 ঠিক আছে এটো তোমালোকে ধুনীয়াকৈ লিখিবা ওকে আৰু ইংৰাজীত হলে তোমালোকে সমাধান নিদি সলিউশন দিবা ঠিক আছে ওকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াতো তোমালোকে ধুনীয়াকৈ লিখিবা ইংৰাজীত ঠিক আছে তোমালোকে 2 3 6 3 2 এটো লিখি লবা খালি বাকস কেইটাত ঠিক আছে এতিয়া 3 নম্বৰ প্ৰশ্নটোত চোৱাচোন কি কৈছে ইয়াত তোমালোকক দিছে যে হোৱাট ইজ দ্য সাম অফ দ্য স্মলেষ্ট এণ্ড লাৰ্জেষ্ট 5 ডিজিট পেলিণ্ডমিক নাম্বাৰ হোৱাট ইজ দ্য
ডিফাৰেঞ্চ অফ দ্য এবভ টু নাম্বাৰ্ছ ঠিক আছে তোমালোকক আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ 5টা অংক বিশিষ্ট পেলিণ্ডমিক সংখ্যা লিখিবলৈ দিছে লিখি পিনে সেইকেইটাৰ যোগফল কি আৰু বিয়োগফল কি ওলাবলৈ দিছে ঠিক আছে ডিফাৰেঞ্চ মানে কি বিয়োগফল আৰু হয়নে ওকে প্ৰশ্নটো এবাৰ অসমীয়াত পঢ়ি লোৱা তেনেহ'লে আৰু ভালকৈ বুজি পাবা ইয়াত কৈছে 5 অংক বিশিষ্ট আটাইতকৈ সৰু পেলিণ্ডম সংখ্যা বা পেলিণ্ডমিক সংখ্যা আৰু আটাইতকৈ ডাঙৰ পেলিণ্ডম সংখ্যা দুটাৰ যোগফল কিমান সংখ্যা দুটাৰ পাৰ্থক্য কিমান ঠিক আছে তো এইটো একেবাৰে সহজ হ'ব ওকে তোমালোকৰ কাৰণে মই ইংৰাজীত লিখি থৈছোঁ প্ৰথমে তোমালোকক মই অসমীয়াত দেখাই দিম ঠিক আছে তেনেহ'লে তোমালোকে সহজতে বুজি পাবা ওকে যোনে যোনে ইংৰাজীত লিখি আছে চিন্তা কৰাৰ দৰকাৰ নাই ইংৰাজীটো তোমালোকে পাই যাবা ঠিক আছে চোৱাচোন এতিয়া 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যা ঠিক আছে 5 অংক বিশিষ্ট আটাইতকৈ সৰু ইয়াত সংখ্যা দিয়া আছে ন ইয়াত তোমালোকে হেৰি দিব পাৰা পেলিণ্ডম সংখ্যা বুলি দিব পাৰা ঠিক আছে ইয়াত কৈছে নহয় পেলিণ্ডম সংখ্যা তোমালোকে পেলিণ্ডম সংখ্যা বুলি দিবা ঠিক আছে পেলিণ্ডম ঠিক আছে 5 অংক বিশিষ্ট আটাইতকৈ সৰু পেলিণ্ডম সংখ্যা ইয়াত তোমালোকে দিবা 5 অংক বিশিষ্ট আটাইতকৈ ডাঙৰ পেলিণ্ডম সংখ্যা পেলিণ্ডম বুলি লিখিবা ঠিক আছে পেলিণ্ডম ঠিক আছে ওকে তো 5টা অংক বিশিষ্ট আটাইতকৈ যিটো সৰু পেলিণ্ডমিক সংখ্যা আছে সেইটো হ'ব এইটো ঠিক আছে 10001 ঠিক আছে ওকে এইটো হ'ব আটাইতকৈ সৰুটো আৰু আটাইতকৈ ডাঙৰটো কি হ'ব 1টা 2টা 3টা 4টা 5টা ঠিক আছে এইটো হ'ব আটাইতকৈ ডাঙৰ 5টা অংক বিশিষ্ট পেলিণ্ডমিক সংখ্যা 1টা 2টা 3টা 4টা 5টা ইয়াতে 5টা আছে হয়নে ওকে তো এটা স্ক্ৰীনত ধুনীয়াকৈ ভিজিবল হৈছেনে নিশ্চয় হৈছে তো সংখ্যাটো পাই গ'লোঁ এতিয়া প্ৰথমে আমি যোগফলটো ওলাম ঠিক আছে তাৰপিছত বিয়োগফল ওলাম হয়নে ওকে যোগফল ওলাবৰ কাৰণে কি কৰিব লাগিব এইটোৰ লগত এইটো যোগ কৰি দিব লাগিব হয়নে 9 9 9 9 9 তাৰপিছত সৰুটো তলত লিখি দিয়া 10001 এতিয়া এইটোতে যোগ কৰি দিয়া 9 লগত 1 যোগ কৰিলে 10 10ৰ 0 9 আৰু হাতেৰে কিমান 10 10ৰ 0 9 আৰু হাতেৰে 10 10ৰ 0 9 আৰু হাতেৰে 10 10ৰ 0 9 আৰু 10 আৰু হাতেৰে 11 ঠিক আছে তো এইটো হ'ব সংখ্যা দুটাৰ যোগফল তাৰপিছত তোমালোকক বিয়োগফল ওলাবলৈ দিছে হয়নে পাৰ্থক্য ওলাবলৈ দিছে মানে কি বিয়োগফল ওলাবলৈ দিছে তো বিয়োগফল ওলাবলৈ দিছে কি কৰিব লাগিব এই ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব হয়নে গতিকে তোমালোকে এইটো ধুনীয়াকৈ পাতি ল'বা ঠিক আছে ডাঙৰটো ওপৰত পাতিবা ঠিক আছে ওপৰত পাতিলা এতিয়া তলত সৰুটো পাতি দিয়া 1 2 3 4 5 ঠিক আছে তে বিয়োগ কৰি দিয়া এই 9 পৰা 1 গ'লে কিমান 8 9 পৰা 0 গ'লে 9 9 পৰা 0 গ'লে 9 9 পৰা 0 গ'লে 9 আৰু 9 পৰা 1 গ'লে 8 ঠিক আছে ওকে তো এইটো তোমালোকে ধুনীয়াকৈ যোগফল আৰু বিয়োগফল ওলাই ল'বা ঠিক আছে মই আকৌ এবাৰ দেখাই দিছোঁ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'ব পাৰা ওকে আৰু সব যদি কল যোনে যোনে ইংৰাজীত লিখি আছিলা তোমালোকে এইদৰে লিখি পেলাবা ঠিক আছে এইটো ধুনীয়াকৈ লিখিবা দ্য স্মলেষ্ট পেলিণ্ডমিক নাম্বাৰ এইটো হৈছে আটাইতকৈ সৰু পেলিণ্ডমিক নাম্বাৰ দ্য লাৰ্জেষ্ট পেলিণ্ডমিক নাম্বাৰ এইটো ঠিক আছে therefore the sum এইটো হৈছে sum অৰ্থাৎ যোগফল আৰু এইটো হৈছে ডিফাৰেঞ্চ ঠিক আছে এইটো হৈছে ডিফাৰেঞ্চ অৰ্থাৎ পাৰ্থক্য ঠিক আছে মই আকৌ এবাৰ দেখাই দিছোঁ ওকে ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই তোমালোকক কেনেকুৱা লাগিছে মোক কমেণ্টত জনাবা ঠিক আছে আৰু ভিডিঅ'ত লাইক এটা কৰিবা আৰু যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা ঠিক আছে ওকে আৰু কিবা সুধিব লগা থাকিলে তোমালোকে মোক কমেণ্ট কৰি সুধিবা ওকে আৰু যিটো পৰৱৰ্তী চেপ্টাৰ আছে পৰৱৰ্তী চেপ্টাৰ নহয় আৰু যিটো পৰৱৰ্তী কৰি চাব আছে অৰ্থাৎ কৰি চাব আহা 3.52 সেইটোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাবা ঠিক আছে ডেছক্ৰিপশ্যনৰ পৰা কৰি চাব আহা 3.52 চাব পাৰিবা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ